ফিফা বিশ্বকাপ বিশ্বৰ ক্ৰীড়াৰ আটাইতকৈ ডাঙৰ মহাৰণ য'ত ক্ৰ'য়েছিয়া বা মৰক্কোৰ দৰে সৰু সৰু দেশেও বিশ্ব ইতিহাসত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে কিন্তু 140 কোটি জনসংখ্যাৰ আমাৰ এই বিশাল ভাৰতবৰ্ষ ক'ত কিয় স্থান নাই আমাৰ দেশৰ যিখন দেশৰ অলিয়ে গলিয়ে প্ৰতিজন শিশুৱে ফুটবল খেলি ভাল পায় ফুটবল খেলি নিজৰ শৈশৱ অতিবাহিত কৰাৰ ইতিহাস আছে সেই দেশে আজিলৈকে বিশ্বৰ মঞ্চত বিশ্বকাপ ফুটবল খেলত ভুমুকি মাৰিবলৈ এতিয়াও কিয় সক্ষম হোৱা নাই আমি ক্ৰিকেটৰ জয়যাত্ৰাৰে গৌৰৱ কৰোঁ আৰু কৰিবও লাগিব লগতে গিনিছ ৰেকৰ্ড গঢ়ি সন্তুষ্ট থাকোঁ কিন্তু লগতে ফুটবলত আমি কিয় ইমান পিছ পৰি ৰৈছোঁ সেই কথাও হিচাপ কৰিব লাগিব কোনে কাঢ়ি লৈছে আমাৰ এই সপোন কোনে আপুনি জানি আচৰিত হ'ব যে ভাৰতীয় ফুটবলৰ এটা সোণালী যুগ আছিল 1951 আৰু 62 চনৰ এছিয়ান গেমছত ভাৰতে স্বৰ্ণ পদক জিকিছিল আনকি 1956 চনৰ অলিম্পিকত ভাৰতে চতুৰ্থ স্থান লাভ কৰিছিল এক সোণালী যুগ নিশ্চয় আছিল আৰু 1950 চনৰ ব্ৰাজিল বিশ্বকাপলৈ আকৌ এবাৰ কৈছোঁ 1950 চনৰ ব্ৰাজিল বিশ্বকাপলৈকো ভাৰতে যোগ্যতা অৰ্জন কৰিছিল কিন্তু আমি খেলিবলৈ নগ'লো আমাৰ দেশে খেলিবলৈ নগ'ল বহুতে কয় খালী ভৰিৰে খেলিবলৈ নিদিয়াৰ বাবে ভাৰতে অংশ নল'লে খালী ভৰিৰে ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ বাবে ভাৰতে সেই খেলত অংশগ্ৰহণ নকৰিলে কিন্তু আচল কাৰণ আছিল AIFF বা চৰকাৰৰ অদূৰদৰ্শিতা তেওঁলোকে তেতিয়া অলিম্পিকক বিশ্বকাপতকৈ অধিক গুৰুত্ব দিছিল তেওঁলোকে বিশ্বকাপক সিমান বেছি মৰ্যাদা দিয়া নাছিল যিমান দিছিল অলিম্পিক খেলক সেই এটা ভুল সিদ্ধান্তই আমাৰ দেশৰ বা আমাক ফুটবলৰ মানচিত্ৰত বহু পিছলৈ ঠেলি দিলে সেই কথা কিন্তু আমি মানি ল'ব লাগিব কাৰণ তেতিয়াৰ এটা ভুলৰ কাৰণে আজি আমাৰ দেশে এতিয়াও ফুটবল খেলত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হৈছে তথাপি কিন্তু এটা সপোন আমাৰ বুকুত জাগি আছে এতিয়াও জীয়াই আছে ভাৰত কেতিয়াবা ফিফা ৱৰ্ল্ড কাপ খেলিবনে বা খেলিব পাৰিবনে নে সপোন হৈয়ে ৰ'ব সেই সপোন বুকুত লৈ আমি এনেকৈ থাকিব লাগিব অৱশ্যে ফুটবল ৱৰ্ল্ড কাপ খেলিব পৰাকৈ সিমান পাৰ্গত নহ'লেও এইবিধ খেলত কিন্তু ভাৰতক কোনো চেৰ পেলাব নোৱাৰে আৰু সেই খেলবিধ কি হয়তো আপুনি উপলব্ধি কৰিছে মই আকৌ ক্ৰিকেট বা হকী খেলৰ কথা কোৱা নাই দেই হয় এতিয়া আপুনি কিন্তু ঠিকেই ধৰিব পাৰিছে ৰাজনীতি খেলত ভাৰতক কোনো চেৰ পেলাব নোৱাৰে খাটাং বাৰু বাদ দিয়ক ৰাজনৈতিক কথা বতৰালৈ আহি আমাৰ যি মূল প্ৰসংগ সেই মূল প্ৰসংগটো আমি এৰাই নচলাই ভাল আমি কেৱল ক্ষোভ প্ৰকাশ কৰি মনৰ দুখ পাতলাওঁ আমাৰ মনত বহুত ক্ষোভ আছে আৰু সেই ক্ষোভসমূহ এনেকৈ প্ৰকাশ কৰোঁ দুখ পাতলাওঁ চৰকাৰেও খেলো ইণ্ডিয়া আয়োজন কৰি দায়িত্ব পাতলায় আৰু খেলুৱৈসকলেও IPL জোৱাৰ ঢৌত উটি নিজৰ প্ৰতিভাক বেপাৰীৰ ওচৰত বিলায় এনেকৈ তেওঁলোকৰ নিজৰ প্ৰতিভা পাতলায় ষ্টেডিয়াম বনোৱা খেলৰ আঁচনিৰ ওপৰত আঁচনি খেলিবলৈ সুবিধা কিমানে পায় সেই কথাখিনি আমি হিচাপ কোনে কিমান ৰাখিছোঁ তাৰ ঠিক নাই কিমানৰ হাতত খেলৰ প্ৰশিক্ষণ ল'বলৈ টকা আছে সেই কথাখিনি এবাৰ ভাবি চালে আমি বুজি পাম হয় চিকিৎসা আৰু শিক্ষাৰ নামত টকা খৰচ কৰিব নোৱাৰা মানুহে খেলৰ নামত আকৌ কেনেকৈ খৰচ কৰিব পাৰে চৰকাৰে নিশ্চয় দায়িত্ব লৈছে চৰকাৰে ষ্টেডিয়াম বনাইছে আঁচনিৰ ওপৰত আঁচনি উলিয়াইছে খেলো ইণ্ডিয়া কৰিছে কিন্তু এই সময়ত মুকলিকৈ জইন কৰিব পাৰিলেও কিন্তু ষ্টেডিয়ামসমূহ বনোৱাৰ পিছত সেই লোকসকলক আমাৰ দেশৰ ল'ৰা ছোৱালীবিলাকক খেলৰ প্ৰশিক্ষণৰ দায়িত্ব কোনে ল'ব কোনে দিব তেওঁলোকক প্ৰশিক্ষণ এইবোৰ দায়িত্ব কোনে ল'ব লাগে আচলতে এইবোৰ কৈ আমনি লাগিছে আৰু আজি আমি পিছ পৰি থকাৰ মূল কাৰণসমূহ কি সেইকাৰণে ফহিয়াই চাব বিচাৰিছোঁ আন্তঃগাঁথনিৰ অভাৱ আমাৰ দেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল একাডেমী আৰু উন্নত খেলপথাৰৰ তীব্ৰ অভাৱ সঁচাকৈ অভাৱ তৃণমূল পৰ্যায়ৰ স্কাউটিঙৰ অভাৱ ইউৰোপত মনত ৰাখিব এইবিলাক অভাৱটো আছেই ইউৰোপত কিন্তু 6 বছৰ বয়সৰ পৰা শিশুক প্ৰশিক্ষণ দিয়া হয় কিন্তু আমাৰ ইয়াত 18 বছৰ বয়সলৈকে ল'ৰা ছোৱালীয়ে সঠিক প্লেটফৰ্মেই বিচাৰি নাপায় ক'ত কৰিব ক'ত যাব ষ্টেডিয়াম আছে কিন্তু সেই ষ্টেডিয়ামত প্ৰশিক্ষণৰ বাবে টকা পইচা খৰচ কৰিব লাগিব অহা যোৱাৰ নামত তেওঁলোকৰ সময় অপচয় হ'ব লাগে ইফালে পঢ়া শুনাৰ দায়িত্ব থাকে তেওঁলোকৰ গতিকে খেলক যিহেতু আমি এতিয়াও সিমান বেছি গুৰুত্ব দিব পৰা নাই যিমান দিব লাগে সেইকাৰণে আমি ফুটবল খেলত বিশেষভাৱে আমি আগবাঢ়িব পৰা নাই গতিকে এইখিনি ভাবিব লগা হ'ল বিচাৰ কৰিব লগা হ'ল ক্ৰীড়া সংস্থাসমূহত দক্ষ খেলুৱৈতকৈ ৰাজনীতিবিদ আৰু আমোলাসকলৰ হেঁচা বেছি পৰে ফান আহে চৰকাৰে ঠিকেই ফান দিয়ে কিন্তু সেয়া খেলুৱৈ সলনি ক'লৈ যায় কোনেও নাজানে সেই কথাখিনি কোনে কিমান খবৰ ৰাখিছে অৰ্থনৈতিক সুৰক্ষাৰ অভাৱ বুলি আমি সেইখিনিতে ক'ব লাগিব লগতে আমি ক'ব লাগিব ফুটবল খেলি এজন ল'ৰাই ভৱিষ্যত ঘৰ চলাব পাৰিবনে নোৱাৰে সেই কথা
বৰ্তমান সময়ত এটা প্ৰশ্ন কাৰণ পঢ়া শুনা নকৰিলে ল'ৰা এটা যদি ফুটবল খেলত লাগি থাকে তেতিয়াহ'লে তেওঁ ভৱিষ্যতে ঘৰখন চলাব পাৰিবনে জীৱন জীৱিকা অৰ্জন কৰিব পাৰিবনে এই ভয়ত বহু প্ৰতিভাই আধাতে খেল এৰি চাকৰিৰ পাছত দৌৰিব লগা হয় সৰু দেখি পাৰিছে আমি কিয় নোৱাৰিলোঁ তেওঁলোকৰ দেশত কি চাকৰিৰ অভাৱ নহয় ক্ৰ'ৱেছিয়া মৰক্কো আইচলেণ্ড পানামা জৰ্জিয়া কেপ ভাৰ্ডে ইউৰোপীয় পৰ্যায়ত দ্ৰুত উন্নতিৰ উদাহৰণ আমি দেখিবলৈ পাওঁ বহুত তেওঁলোকৰ দেশৰ সেই খেলুৱৈসকলে জানো অৰ্থনৈতিক সুৰক্ষা লাভ কৰা নাই তেন্তে আমাৰ দেশৰ লোকসকলে সেই সপোন কিয় নেদেখে কাৰণ অৰ্থনৈতিক সুৰক্ষা তেওঁলোকৰ নাই এই দেশসমূহৰ জনসংখ্যা ভাৰতৰ একোখন মহানগৰৰ সমান বা তাতকৈ কম হয় দুখ লাগে ভাবি যে এই দেশসমূহৰ জনসংখ্যা আমাৰ দেশৰ একোখন মহানগৰতকৈ কম আনকি সমান আৰু কিছুমানৰ কম তথাপিও তেওঁলোকে বিশ্বকাপ খেলিছে কেতিয়াবা আকৌ ছেমিফাইনেললৈ গৈছে আনকি ফাইনেললৈ গৈ কেতিয়াবা তেওঁলোকে চমক সৃষ্টি কৰিছে কিয় কেনেকৈ কাৰণ ফুটবলত জনসংখ্যা নহয় ব্যৱস্থা জয়ী হয় প্ৰতিভা জন্মে কিন্তু বিশ্বমানৰ খেলুৱৈ তৈয়াৰ কৰা হয় আকৌ কৈছোঁ কাৰণ ফুটবল জনসংখ্যাৰে নহয় ব্যৱস্থা জয়ী হয় আৰু প্ৰতিভা জন্মে কিন্তু সেই প্ৰতিভাক জীয়াই ৰাখিব লাগিব আমি বিশ্বমানৰ খেলুৱৈ হিচাপে তেওঁলোকক তৈয়াৰ কৰিব লাগিব এটা কথা ক'ব লাগিব এসময়ত বিদ্যালয় ভিত্তিক ফুটবলেই প্ৰতিভা বিচাৰি উলিয়াইছিল আৰু বিদ্যালয়সমূহতে খেলৰ আৰম্ভণি কৰিছিল ল'ৰা ছোৱালীয়ে গাঁৱে ভূঞেতো খেল অজস্ৰ হয় সকলোৱে খেলে সকলোতে এতিয়া আকৌ সেই বিদ্যালয় পৰ্যায়ৰ পৰাই ফুটবলক আমি বাধ্যতামূলক যদি নকৰোঁ গাঁৱে ভূঞে হৈ থকা খেলসমূহ নাইকিয়া হ'বলৈ ধৰিছে আৰু এতিয়া আমি বিদ্যালয়সমূহত সেই পৰ্যায়টো যদি পুনৰ আৰম্ভ নকৰোঁ বাধ্যতামূলক যদি নকৰোঁ বা বৃত্তিমূলক যদি নকৰোঁ ভৱিষ্যতে আমি সপোন দেখিব বিচাৰোঁ সেই সপোন কেতিয়াও পূৰণ নহয় আজি বহু বিদ্যালয়ত খেলতকৈ পৰীক্ষাকে অধিক গুৰুত্ব দিয়া হয় দিবও লাগিব কাৰণ জীৱন জীৱিকাৰ কথা আছে অৰ্থনৈতিক সুৰক্ষাৰ কথা আছে গতিকে তেওঁলোকক মাক বাপেকে বা পিতৃ মাতৃয়ে নিশ্চয়কৈ খেলতকৈ পঢ়া শুনাত গুৰুত্ব দিব জীৱন জীৱিকাৰ কাৰণে তেওঁলোকৰ এই যে বহু প্ৰতিভা অকালতে হেৰাই যায় এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব হ'ব সাংঘাতিক চৰকাৰৰ দায়িত্ব কেৱল পদক জিকিলে টুইট কৰাতে শেষ হ'ব নালাগে যদি আমি বিশ্বকাপ খেলিব বিচাৰোঁ তেন্তে চৰকাৰে কেইটামান ডাঙৰ পদক্ষেপ ল'বই লাগিব আমি চৰকাৰক গালি পৰা নাই বা চৰকাৰক সমালোচনা কৰি কেৱল তেওঁলোকক ধিক্কাৰ দিব বিচৰা নাই চৰকাৰক আমি বাটটো দেখুৱাব বিচাৰিছোঁ বা চৰকাৰে এনে বিষয়ত চিন্তা কৰাটো উচিত প্ৰতিখন জিলা আৰু পঞ্চায়ত পৰ্যায়ত যেনেকৈ এতিয়া কিছুমান কাম আৰম্ভ কৰিছে বৰ্তমানৰ চৰকাৰখনে আধুনিক ফুটবল খেলপথাৰ নিৰ্মাণ কৰিব লাগিব তেওঁলোকে আৰু লগতে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব হয় নিশ্চয় তেওঁলোকে ষ্টেডিয়াম গঢ়িছে নিশ্চয় কৰিছে বহু ষ্টেডিয়াম নিৰ্মাণ আৰু খেলো ইণ্ডিয়াৰ দৰে কাৰ্যসূচী লৈছে কিন্তু ভাল খেলুৱৈ চিনাক্ত কৰি তেওঁলোকক আগুৱাই নিয়াৰ দায়িত্বও ল'ব লাগিব চৰকাৰে কাৰণ বিদ্যালয় পৰ্যায়ত থকা এই ল'ৰা ছোৱালীসমূহে ভাল খেলিব পাৰিলেও এদিন দুদিন কোনোবা এটা খেলো ইণ্ডিয়াত গ'ল তাৰপিছত আকৌ শুই আহিলে গতিকে খেলো ইণ্ডিয়াত যোৱাৰ লগতে তেওঁলোকক আমি নিৰ্দিষ্টকৈ এটা টীম গঢ়িব লাগিব এটা নহয় দুটা নহয় 10টা টীম আমি গঢ়িব লাগিব আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ সম্পূৰ্ণ দায়িত্ব দিব লাগিব প্ৰাক্তন তাৰকা খেলুৱৈসকলক সম্পূৰ্ণৰূপে তেওঁলোকক প্ৰশাসনৰ আৰু প্ৰশিক্ষণৰ দায়িত্ব দিব লাগিব মুখ্য দায়িত্ব তেওঁলোকক দিব লাগিব কোনো ৰাজনীতিবিদক নহয় সেই কথাখিনি কিন্তু মনত ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত অভিভাৱকৰ কৰণীয় কাম আছে খেলক কেৱল সময় নষ্ট বুলি নাভাবি সম্ভাৱনা মই পেচা হিচাপেও চাব লাগিব এতিয়া আমাৰ অসমত এতিয়া বহুতে পেচা হিচাপে চাবলৈ আৰম্ভ কৰিছে কিন্তু তেওঁলোকে চিন্তিত হয় মাক বাপেকে খেলত তেওঁলোকক নিয়োগ কৰিব টান পায় কাৰণ ভৱিষ্যত সুৰক্ষিত নহ'ব তেওঁলোকৰ সেই ভয়ত তেওঁলোক আতংকিত যদি এনেদৰে সকলো ঠিকেই থাকে যদিহে আমি চৰকাৰে ভবাৰ দৰে চৰকাৰে কামসমূহ আগুৱাই নিয়ে ভাৰতে হয়তো এদিন পাৰিব আৰু পাৰিবই আমি ভাবোঁ কিন্তু সপোন দেখিলে নহ'ব বিশ্বকাপত কোনো দেশে ভাগ্যৰ বলত আহি উপনীত হোৱা নাই পৰিকল্পনাতে আগবাঢ়ি যায় জাপানে পাৰিছে দক্ষিণ কোৰিয়াই পাৰিছে কেপ ভাৰ্ডে উজবেকিস্তান জৰ্ডান ইণ্ডোনেছিয়াৰ দৰে এছিয়াৰ বহু দেশে ইতিমধ্যে এনেধৰণৰ খেলসমূহত বা বিশ্বকাপৰ মানদণ্ডৰ পৰ্যায়ত বা বিশ্বকাপত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে তেন্তে ভাৰতে কিয় নোৱাৰিব এই কথাখিনি আমি কিয় ভাবিবলৈ এৰি দিওঁ যে ভাৰতে কিয় নোৱাৰিব ভাৰতে পাৰিবই আমি আশা কৰোঁ আৰু বৰ্তমান চৰকাৰখনে যদি দায়িত্ব লয় আমি ভাবোঁ তেওঁলোক সফল হ'বই 2026 চনৰ পৰা ফিফা বিশ্বকাপত দলৰ সংখ্যা 32ৰ পৰা 48লৈ বৃদ্ধি পাইছে সেই কথাখিনি আমি সকলোৱে জানো যাৰ ফলত এছিয়াৰ বাবে কোটা বৃদ্ধি পাইছে আমি যদি এতিয়াৰ পৰাই মিছন 2034 বা মিছন 2038 লক্ষ্য কৰি 10-15 বছৰীয়া এটা মাষ্টাৰ প্লেন কৰোঁ পৰিকল্পনা তৈয়াৰ কৰোঁ তেন্তে আমাক কোনেও ৰখাব নোৱাৰে আৰু সেই ক্ষেত্ৰত ভাৰত চৰকাৰে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব খেলুৱৈসকলক আগুৱাই নিয়াৰ ভাৰতৰ সমস্যা প্ৰতিভাৰ অভাৱ নহয় সমস্যা হৈছে প্ৰতিভা চিনাক্ত কৰা গতিকে প্ৰতিভাক গঢ়ি তোলা প্ৰতিভাক চিনাক্ত কৰা প্ৰতিভাক গঢ়ি তোলা আৰু সঠিক পথত আগুৱাই নিয়া দায়িত্ব ল'ব লাগিব চৰকাৰে পাৰিব এগৰাকী অভিভাৱকৰ কাৰণে এনে বিশ্বমানৰ খেলুৱৈ হিচাপে প্ৰস্তুত কৰাটো সহজ সাধ্য নহয় সেই দিনটোৰ কথা আপুনি ভাবক এনেকৈ যদি আগুৱাই যায় ফিফা ৱৰ্ল্ড কাপ উদ্বোধনী অনুষ্ঠানত ঘোষকে চিঞৰিছে ইণ্ডিয়া
ভাবকচোন কিমান কোটি কোটি মানুহৰ চকুত আনন্দৰ চকুপানী আহিব। সেইদিনা আমাৰ শিশুসকলে ব্ৰাজিল বা আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি আনন্দত চিঞৰ বাখৰ নকৰে, আনন্দ কৰিব ভাৰতৰ নিজৰ নীলা জাৰ্চি পিন্ধি বুকু ফুলাই ফুলাই চিঞৰিব। দিছ টাইম ফৰ ইণ্ডিয়া, ৱাক্কা ৱাক্কা, এই যে গানবোৰ আমি শুনি থাকোঁ, আমাৰ বুকু কঁপি উঠে, গাৰ নোম শিয়ৰি উঠে। বেলেগ দেশৰ খেলুৱৈসকলক সমৰ্থন কৰিবলৈ গৈয়ে আমাৰ মন প্ৰাণ ভাল লাগি যায়। যদিহে আমাৰ দেশৰ এটা টীমে, এটা দলে আমাক প্ৰতিনিধিত্ব কৰি সেই মহাৰণত অংশগ্ৰহণ কৰে, কিমান ভাল লাগিব আমাৰ। আৰু কোটি কোটি কণ্ঠই হয়তো একেলগে গাব পাৰিব, জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। আৰু সেই গীতটো, ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ লগে লগে আমি প্ৰতিগৰাকী ভাৰতীয়ই গৰ্বত উফন্দি উঠিব পাৰিম। আমি তেতিয়াহে ক'ব পাৰিম আমি বিশ্বগুৰু, সঁচাই বিশ্বগুৰুৰ দেশৰ মানুহ আমি। আৰু সেই দিনটো অসম্ভৱ নহয়, সেই দিনটো অসম্ভৱ নহয়। আমি বিশ্বগুৰু বুলি এনেই চমক সৃষ্টি কৰিবৰ কাৰণে কথাৰে চিঞৰ বাখৰ কৰিলে নহ'ব, আমি কামেৰে পৰিচয় দিব লাগিব। আৰু সেই দিনটো অসম্ভৱ নহয়, আৰু সেই দিনটো আহিবলৈ আজিয়ে আমি আৰম্ভ কৰিব লাগিব। সেই দিনটো অসম্ভৱ নহয় সেই বুলি আমি বহি থাকিলে নহ'ব, সেই দিনটো আহিবৰ কাৰণে, আনিবৰ কাৰণে আজিয়ে আমি যত্ন কৰিব লাগিব। কাৰণ বিশ্বকাপৰ সপোন এদিনতে পূৰণ নহয়। এখন ৰাষ্ট্ৰই এই সপোন বা এনে সপোন পূৰণ কৰে বছৰৰ পিছত বছৰ, প্ৰজন্মৰ পিছত প্ৰজন্ম, ধৈৰ্য, পৰিশ্ৰম আৰু সুপৰিকল্পিত প্ৰয়াসেৰে। আমি দেখা সেই ৰাষ্ট্ৰসমূহ, সেই দেশসমূহৰ খেলৰ বা সেই টীমবিলাক যে আহে, এইটো কেতিয়াও ভাবিব নালাগে এবছৰতে তেওঁলোকে সম্পূৰ্ণ তৈয়াৰ হৈছে। বছৰৰ পিছত বছৰ, প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁলোকে ধৈৰ্য ধৰি চেষ্টা কৰি, অক্লান্ত পৰিশ্ৰম কৰি, সুপৰিকল্পিতভাৱে তেওঁলোকে প্ৰয়াস কৰি এই দুখৰ ঠাই পাইছে। কাৰণ ফুটবল কেৱল এটা খেল নহয়, ই এক গোলকীয় আৱেগ। আমাৰ তেজতো ফুটবল আছে, মাথো তাক আমি সঠিক দিশ দেখুৱাব পৰা নাই, তাক দেখুৱাৰ প্ৰয়োজন আহি পৰিছে। আহক আমি সকলোৱে মিলি ভাৰতীয় ফুটবলক সমৰ্থন কৰোঁ, আৰু জনপ্ৰিয়তা কেৱল ক্ৰিকেটত আবদ্ধ নাৰাখি ফুটবলকো আমি মৰম দিওঁ। আহক, যাতে অতি সোনকালে সেই দিনটো বেছি দূৰ নহয় যেতিয়া সমগ্ৰ বিশ্ব স্তব্ধ হৈ শুনক, আৰু আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয়ত প্ৰতিধ্বনিত হ'ব এটাই সুৰ,